Hello Riser বন্ধুসকল এনি ব্লগাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো ফ্ৰেণ্ডছ আপোনাৰ অফিচ যিবোৰ থাকে আপোনাৰ যেতিয়া আপোনাৰ এটা প্ৰজেক্ট নিৰ্মাণ হৈ থাকে সেই সময়ত অফিচ থাকিবই লাগিব। তো সেই অফিচ এৰিয়া হৈছে এইখিনি আপোনালোকে নিশ্চয় দেখিছে আগত এইফালে চাইডে আছে এইটো চাইডে আছে আপোনাৰ এইখিনি আপোনাৰ অফিচ এৰিয়া হয়। আৰু ফ্ৰেণ্ডছ বৰ্তমান যি দূৰত দেখিছে এয়া আপোনাৰ ফ্ৰেণ্ডছ ষ্টেডিয়ামৰ যি গেলেৰী সেই গেলেৰী নিৰ্মাণ হৈ আছে। আৰু এইফালে নিশ্চয় কিবা খুঁটাৰ কাম চলিছে ৱেল্ডিং কৰি আছে আপোনাৰ যিবোৰ ৰড থাকে যে কনষ্ট্ৰাকশ্যনৰ যিবোৰ ৰড সেই ৰডবোৰ ৱেল্ডিং হৈ আছে বৰ্তমান। মোৰ এটা চেনেল আছে চেনেল ইউটিউব চেনেল হয় কনষ্ট্ৰাকশ্যন হৈ আছে। এইটো খুঁটা হ'ব নে কিবা বেলেগ হ'ব? খুঁটা হ'ব মাটিৰ তলত খুঁটা হ'ব আৰু তাৰপৰা ৱেল্ডিং কৰি আছে দাদা এই চাওক। ঠিক আছে লাগক। তাৰফালে আপোনাৰ কনষ্ট্ৰাকশ্যনৰ আপোনাৰ যি ষ্টেডিয়াম সেই ষ্টেডিয়ামৰ যিবোৰ আপোনাৰ খুঁটা আপোনাৰ বনাই আছে যিবোৰ আপোনাৰ ৰডবোৰ ৱেল্ডিং হৈ আছে। আৰু দূৰত যি দেখিছে আপোনাৰ এয়া হৈছে গেলেৰী তলত ৰুম থাকিব আৰু তাৰ ওপৰত যিবোৰ বহা সুবিধাৰ কাৰণে সেইবোৰ বনোৱা হৈ আছে বৰ্তমান দেখিছে। বৰ্তমান যি দেখি আছে এইটো হৈছে আপোনাৰ আউটডোৰ ষ্টেডিয়াম কাৰণ এইখিনি এৰিয়া দেখিছে আপোনালোকে এইখিনি এৰিয়া আপোনাৰ ফিল্ড হ'ব আৰু এইটো বিশেষকৈ আপোনাৰ ফুটবল যি প্লে'গ্ৰাউণ্ড সেই ফুটবল প্লে'গ্ৰাউণ্ড হ'ব। আৰু অলপমান কাষেদি যাওঁ দেখিছে এয়া হৈছে গেলেৰী নিৰ্মাণ হৈ আছে। আৰু নিশ্চয়টো আপোনাৰ ইন আউট থকা যি আপোনাৰ এক্সিট থাকে যে সেই এক্সিট আৰু এণ্ট্ৰিত হোৱা এইখিনি আপোনাৰ মুখ্য অংশ হ'ব নিশ্চয় কাৰণ চাওক ধুনীয়াকৈ এটা ডিজাইন দিয়া হৈছে দেখিছে চাওক এয়া ৰাউণ্ডকৈ। এইফালে ভাত খাইছে হয় খাওক। তো ফ্ৰেণ্ডছ এয়া হৈছে আপোনাৰ ৰূপাই পথাৰ বুলি কোৱা আছে। আচলতে ৰূপাই পথাৰ নহয় আপোনাৰ ৰূপহী পথাৰ হয় ফ্ৰেণ্ডছ। জয়সাগৰ যে আপোনাৰ মেডিকেল আছে সেই মেডিকেলটো অলপমান আগুৱাই আহি যোন মেইন ৰাস্তা আছে আপোনাৰ নেশ্যনেল হাউজিং টাচ হৈছে ৰাস্তাটো অলপ আগুৱাই আহিলে আপোনালোকে ৰাইট চাইডে দেখিব এইটো ফিল্ড আপোনাৰ ৰূপহী পথাৰতে সেই আপোনাৰ বৰ্তমান ষ্টেডিয়াম নিৰ্মাণ চলি আছে। আৰু দেখিলে আপোনালোকে সেইফালে এয়া যিবোৰ এইটো আপোনাৰ কনষ্ট্ৰাকশ্যন হৈ আছে আৰু মেক্সিমাম সেইফালে আপোনাৰ যি ঢালাই সেই ঢালাই কাম হৈ গৈছে। আৰু এইখিনি এৰিয়াত থাকিব আপোনাৰ প্লে'গ্ৰাউণ্ড মানে ফুটবল প্লে'গ্ৰাউণ্ড থাকিব। আৰু এইফালে কনক্ৰিট মিক্স কৰা মেচিন আছে ইয়াতে গিটি বালি মিক্স কৰি যি আপোনাৰ মিক্সাৰটো সেই মিক্সাৰ বনোৱা মেচিন এইফালে আছে আপোনাৰ চুইং ষ্টেটাৰ এইটো বিশেষকৈ আপোনাৰ অসম চৰকাৰৰ এটা প্ৰজেক্টে হয়। আৰু এইফালে দেখিব মই অলপমান পিছত মই দেখুৱাবলৈ লৈ গৈ আছোঁ আৰু আহক আৰু সেইটাত ফিল্ড থাকিব। তো ফ্ৰেণ্ডছ স্বৰ্গদেউ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প এই যি আপোনাৰ প্ৰজেক্ট হৈছে সেই প্ৰজেক্টটোৰ নামেই হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প হয় আৰু হৈছে ক'ত ৰূপহী পথাৰ শিৱসাগৰ ৰূপহী পথাৰত হৈ আছে। সেই আপোনাৰ নিৰ্মাণ কাৰ্য সেই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু ফ্ৰেণ্ডছ আকৌ দূৰত দেখিছে এয়া আপোনাৰ ইনডোৰ ষ্টেডিয়ামৰ নিৰ্মাণ চলি আছে। যিবোৰ খুঁটাবিলাকৰ আপোনাৰ যি মানে মিক্সাৰ সেই মিক্সাৰবোৰ ঢালি আছে ফ্ৰেণ্ডছ। এই যি পাইপ দেখিছে সেই তাতে আপোনাৰ মিক্সাৰটো হৈ কিনে এইটো পাইপেৰে আপোনাৰ এই মিক্সাৰখিনি আহি কিনে আপোনাৰ এতিয়া জমা হয়। আৰু চাওক আৰু চাওক এয়া খুঁটাবোৰ আপোনাৰ প্লাষ্টাৰবোৰ ঢালি আছে খুঁটা নিৰ্মাণ চলি আছে বৰ্তমান ইনডোৰ ষ্টেডিয়ামৰ। এয়া পুৰা বিজি তেওঁলোকে। হয় বিজি আছে পুৰা। ইনডোৰ ষ্টেডিয়াম হ'ব এইটো ইনডোৰ ষ্টেডিয়াম হ'ব।
এয়া দাদাসকলে কাম কৰি আছে একদম পুৰা বিজি তেওঁলোকে এইবোৰ ৰডৰ টুকুৰাবোৰ দেখিছে এইবোৰ আপোনাৰ খুঁটাবোৰ আপোনাৰ ধৰি ৰাখিবৰ কাৰণে এইবোৰ আপুনি মাজতে ভৰাই দিয়া হয় তাৰপিছত এটা জইন কৰি মানে তাৰ লগত বান্ধি কেনে টাইট কৰি ৰাখে তাৰপিছত চিমেণ্টবোৰ ঢালি আছে মানে মিক্সাৰবোৰ ঢালি আছে ঠিক আছে আহক আপোনাৰ ষ্টেডিয়াম যোনটো আপোনাৰ হৈ আছে সেই ষ্টেডিয়ামটোৰ কাষতে শিৱসাগৰ জাতীয় বিদ্যালয় আছে জয়সাগৰ এইখিনি ঠাই যিহেতু জয়সাগৰ বুলি কোৱা হয় শিৱসাগৰ জয়সাগৰ বুলি কোৱা হয় ঠাইখিনি তো সেইখিনি এৰিয়াতে আপোনাৰ সেই ৰূপহী পথাৰত এই আপোনাৰ প্ৰকল্প হৈ আছে মানে যি ষ্টেডিয়াম সেই ষ্টেডিয়ামৰ নিৰ্মাণ হৈ আছে বৰ্তমান আৰু এইফালে বৰিঙৰ কাম চলি আছে খুঁটা ফুটিবলৈ চাগে ন বাবা তো ফ্ৰেণ্ডছ অলপমান আগতে মই যি ৱেল্ডিং কৰি থকা দেখাইছিলোঁ আপোনালোকক খুঁটা ফুটিবৰ কাৰণে তাৰে আপোনাৰ বৰিং কৰি আছে চাওক খুঁটা ফুটিবলৈ কাৰণে নহয় বৰিং কৰি আছে কৰক ঠিক আছে চাওক আপোনাৰ 10 ফুট এনেকুৱা আপোনাৰ কম নহয় তাৰমানে ফ্ৰেণ্ডছ 30-40 ফুট দ কৰে তাৰপিছত খুঁটা পোতা হয় হা 52 ফুট অঁ বাপৰে বাপ তাৰপিছত ফুটিব আৰু খুঁটাবিলাক 16 মিটাৰ ঠিক আছে হ'ব দিয়ক আগক ফ্ৰেণ্ডছ এইখিনি এৰিয়াতে আপোনাৰ চুইমিং পুল হ'ব আপোনাৰ যি স্বৰ্গদেউ আপোনাৰ ৰুদ্ৰসিংহ যি ক্ৰীড়া প্ৰকল্প এই ক্ৰীড়া প্ৰকল্পৰ আপোনাৰ এইখিনি য'ত বৰিং হৈ আছে তাৰ কাষৰে চুইমিং পুল হ'বলৈ গৈ আছে ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ' ইমানে আছিলে আৰু আজি আপোনালোকক স্বৰ্গদেউ ৰুদ্ৰসিংহ যি আপোনাৰ ক্ৰীড়া প্ৰকল্প কিমানখিনি আপোনাৰ কাম আগবাঢ়িছে সেইখিনি আপডেট মই আজি দিবলৈ চেষ্টা কৰি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে কেনেকুৱা লাগিল ভিডিঅ' নিশ্চয় কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ এনি ভ্লগাৰ ইউটিউব চেনেলটো এনেকুৱা ধৰণৰ ভাল ভ্লগ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ থাকিম সদায় ঠিক আছে বাই বাই চি ইউ নেক্সট টাইম